এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায় যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায় বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনায় বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু আলোচনা কৰিবৰ বাবে আগবাঢ়িছো জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ আপোনাসবে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে যুগ ধৰ্মৰ ফালৰ পৰা ব্যাসদেৱে ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে ভাগৱত সংস্কৃত ভাগৱতত ব্যাসদেৱে কৈছে কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 সংস্কৃত ভাগৱত দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোকত লিখিছে আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত কৰিছে যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগা মাধৱ পুৰুষে লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত বিশেষভাৱে আটাইতকৈ যদি সহজ আৰু সুগম মনুষ্য জীৱন সফল কৰাৰ কিবা উপায় আছে সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত যিমান পাৰে তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন যিটো আপোনালোকে উদ্যোগ লৈ আজি ইয়াত অনুষ্ঠিত কৰিছে সেইকাৰণে আপোনাসব সেৱকী সমস্ত শ্ৰদ্ধাৰ পাত্ৰ সেৱাৰ যোগ্য আমি পুনৰবাৰ গেলেকী সন্দিকৈ গাঁৱৰ সমস্ত সেৱক সেৱিকাৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ আপোনালোকে জানে বৰ্তমান ভাগৱতৰ এক জোৱাৰ উঠিছে অসমত বাপ সমস্ত পিছফালে থাকি গ'ল দেখা নাপালে এখন ঠিক নালাগে বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে চাৰিওফালে কেৱল ভাগৱত আপোনালোক যদি হাইৱেত গৈ থাকে ডাঙৰ ডাঙৰ হোৰ্ডিং বা বেনাৰবিলাক দেখা পাব ক'ৰবাত লিখা আছে অবিৰত ভাগৱত পাঠ অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা বিভিন্ন বেনাৰ দিন ৰাত চলি আছে কিন্তু ডাঙৰ কথাটো হৈছে ব্যাসদেৱে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত এটা কথা লিখি থৈ গৈছে তেওঁ লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ব্যাসদেৱে কৈছে মনৰ ভাৱ শুদ্ধ কৰিবৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা আমি ভাগৱত ৰেগুলাৰভাৱে শ্ৰৱণ কৰিছোঁ আনুষ্ঠানিকভাৱে এনেকৈ প্ৰত্যক্ষভাৱেতো কৰিছোঁ আৰু পৰোক্ষভাৱে মোবাইলত প্ৰায়বিলাকে ভাগৱত শুনিছে কোনোবা ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতে কোনোবাই বাৰীত কাম কৰি থাকোঁতে আইসকলে ৰন্ধন ক্ৰিয়া কৰি থাকোঁতে মুঠৰ ওপৰত প্ৰায় মানুহে ভাগৱত শ্ৰৱণ কৰিছে এতিয়া ব্যাসদেৱে কোৱা কথাটো হৈছে যে ভাগৱত শ্ৰৱণ কৰিলে আমাৰ মনৰ ভাৱ শুদ্ধ হয় আৰু ব্যাসদেৱ লাপিলোপা আমাৰ নিচিনা নহয় গুৰুজনাই কীৰ্তনত কৈছে ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি কৰিলা অনেক শাখা চাৰিও বেদৰ পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ তাৰমানে তেওঁ ভগৱানৰ অংশ অৱতাৰ চতুৰ্বিংশতি অৱতাৰ 24টা অৱতাৰত ব্যাসদেৱৰ নাম আহে ব্যাসদেৱে লিখিছে যে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়
আটাইতকৈ ডাঙৰ কথা হৈছে আমি দিনটো ৰাতিপুৱাৰ পৰা বুলি ৰাতিলৈকে যিমান কৰ্ম কৰোঁ, প্ৰত্যেকটো কৰ্ম আমাৰ ভাৱৰ ওপৰত নিৰ্ভৰশীল। যাৰ যেনেকুৱা ভাৱ আমি তেনেকৈ কৰ্ম কৰোঁ। আপোনাৰ মনলৈ ভাল ভাৱ আহিছে, আপুনি ভাল কাম কৰিছে। কাৰোবাৰ মনলৈ বেয়া ভাৱ আহিছে, সি বেয়া কাম কৰিছে। যদি এখন গাঁৱত 100টা পৰিয়াল আছে, ইয়াত যদি 500 মানুহ আছে, 500ৰ ভিতৰত হয়তো কোনোবা চোৰ প্ৰকৃতিৰো আছে, কোনোবা সাধু সন্ত প্ৰকৃতিৰো আছে। কোনোবাই আনৰ উপকাৰ কৰি ভাল পায়, কোনোবাই কাৰোবাক ঠেং লেং মাৰি ভাল পায়। কিয় হৈছে এইবিলাক? ভাৱৰ ওপৰত, যাৰ যেনেকুৱা ভাৱ। এতিয়া ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হ'ব। আৰু চাবলৈ গ'লে আমি ভাগৱত শুনিছো, গোটেই ভাগৱতৰ জোৱাৰ উঠিছে, চাৰিওফালে ভাগৱত চলিছে। তাৰ মানে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হ'ব লাগে। ডাঙৰ কথা হৈছে যদি মনৰ ভাৱ শুদ্ধ হয়, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক ঘটিব নালাগে। চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন হিংসা দ্বেষ কাম ক্ৰোধ এইবিলাক চব সমূলনছে শেষ হ'ব লাগিছিল। কিন্তু যদি আমি সমাজলৈ চাওঁ, তেতিয়াহ'লে এইবিলাকো সমান্তৰালভাৱে চলি আছে। চোৰো হৈ আছে, ডকাইতো হৈ আছে। বাকীটো দূৰৰ কথা, আপোনালোকে নামঘৰলৈ সোমাওঁতো চেণ্ডেলযোৰ য'ত খুলি থয়, তাতো এবাৰ হ'লেও মনলৈ আহে যে ঘূৰি পেলাই গৈ পামনে নাই। চেণ্ডেলযোৰ য'ত খুলি থয় তাতো চিন্তা লাগে, মই আহি পেলাই পামনে নাই। কিয়? কাৰণ এনেকুৱা প্ৰকৃতিৰ মানুহ আছে। আৰু শুনিবলৈ আহিছোঁ ভাগৱত, তাৰ মানে খেলি মেলিটো ক'ত? ভাগৱতো শুনিছোঁ, মনৰ ভাৱো শুদ্ধ হোৱা নাই। ব্যাসদেৱে কৈছে মনৰ ভাৱ শুদ্ধ হ'ব। কোনে ভাগৱত শুনাৰ অধিকাৰী? জন্মান্তৰে ভৱেত পুণ্যম তথা ভাগৱতম লভেত। বহুত জন্মৰ পুণ্য সঞ্চিত হ'লেহে ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা পায়। গতিকে আপোনালোক সকলো পুণ্যৱান, ইয়াত কোনো সংশয় নাই। ডাঙৰ কথাটো হৈছে এতিয়া যদি আমি ভাগৱত শুনিছোঁ, তেতিয়া আমাৰ মনৰ ভাৱবিলাক কিয় শুদ্ধ হোৱা নাই? এইটোহে আচল কথা। ইয়াত কাৰণ কেইবাটাও হ'ব পাৰে। প্ৰথম কাৰণ, হয়তো যেনেকৈ ভাগৱত শুনিব লাগে আমি তেনেকৈ শ্ৰৱণ কৰা নাই। আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠান পাতিছে, বাৰ্ষিক হিচাপে পাতিছে, গতিকে যাব লাগে, অলপ সময় শুনিম, আকৌ আহিম, আকৌ আমি সমাজত আমাৰ সংসাৰত সোমাই যাম। যেনেকৈ শুনিব লাগে তেনেকৈ হয়তো আমি শুনা নাই শ্ৰদ্ধা সহকাৰে। দ্বিতীয় হৈছে যিবিলাক আলোচক, আপোনালোকে যাক ব্যাখ্যাকাৰ বুলি কয়, আমি ব্যাখ্যাকাৰ বুলি নিজকে নাভাবোঁ, ইমানটো উচ্চ স্তৰলৈ যাব পৰা নাই। আলোচক বুলি ক'ব পাৰে, কৃষ্ণৰ কথা কৈ ভাল পাওঁ। আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয়ত সত্য শুদ্ধ ৰূপত সুমুৱাই দিয়াত বিফল হৈছোঁ। আমি হয়তো পৰা নাই, মই স্বীকাৰ কৰোঁ। যদি মই অনুষ্ঠান আমি কৰি অহাৰ পাছতো যদি একো পৰিৱৰ্তন অহা নাই, যদি কৃষ্ণমুখী হোৱা নাই, তাৰ মানে মই বুজোৱাত ক'ৰবাত খেলি মেলি ৰৈছে, মই মানি লৈছোঁ, স্বীকাৰ কৰিছোঁ। তৃতীয় হৈছে যদিও ইমান প্ৰচাৰ চলিছে, জোৱাৰ উঠিছে ভাগৱতৰ, এতিয়াও এটা চামে হয়তো নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। কাষতে ভাগৱত হৈ আছে, মোৰ শুনিবলৈ মন নাই, মোৰ বেলেগ কাম আছে, মই সিফালে যাওঁ, শুনাৰ ইচ্ছা নাই। আৰু নহ'লে 4 নম্বৰ কাৰণ, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। যেতিয়া ভগৱান কৃষ্ণ শান্তি দূত হৈ হস্তিনাপুৰলৈ গৈছিল কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত, আৰু তেতিয়া দুৰ্যোধনক কৈছিল, দাদা দুৰ্যোধন, যদি যুদ্ধ নিবিচাৰা তেতিয়াহ'লে সাধাৰণ কাম এটা কৰা। দুৰ্যোধনে ক'লে, কোৱা কেশৱ, কি কৰিব লাগিব? ভগৱানে ক'লে যে মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চপাণ্ডৱক বুজাই দিম, এই যুদ্ধ তেওঁলোকে নকৰে, তেওঁলোকৰ ইমান ৰাজ্যৰ প্ৰতি মোহ নাই। দুৰ্যোধনে ক'লে যে 5খন গাঁওটো বহুত দূৰৰ কথা, বেজীৰ আগত উঠা মাটিকনো মই বিনা যুদ্ধত নিদিওঁ। আৰু তেতিয়া ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিল যে দাদা দুৰ্যোধন, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধনে বিৰাট টাউট কৈছে যে জানামি ধৰ্মম নাচামে প্ৰবৃত্তি, ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। বুজি পাইছেনে? ভগৱানে তেতিয়া ক'লে যে তুমি অধৰ্ম কি জানা নে নাই? দুৰ্যোধনে কৈছে জানামি অধৰ্মম নাচামে নিবৃত্তি, অধৰ্ম কি সেইটোও জানো, কিন্তু নকৰাকে থাকিব নোৱাৰো। প্ৰব্লেমটো তাত, জনাটো আমি জানো, কিন্তু মানিব নোৱাৰো, ইচ্ছা নাই। আৰু যিটো অধৰ্ম বুলি সেইটোও জানো, কিন্তু নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা লৈছে কেনাপি দেৱে না হৃদয় স্থিতম যথা নিয়োজয়সি তথা কৰমি। আমাৰ মহাপুৰুষ মাধৱদেৱে এজোকা এই শ্লোকটোৰ অনুবাদ ঘোষাত কৰিলে।
ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিবতে নয়। আমাৰো প্ৰায়বিলাকৰ গতি একে। কোনে নাজানে ৰাতিপুৱা সোনকালে শোৱাৰ পৰা উঠিব লাগে? কিমানজন উঠো? কোনে নাজানে যে বেলেগক অন্যায় কৰিব নালাগে? নকৰাকে কিমানজন আছো? জনা কথাখিনিও আমি মানিবলৈ ইচ্ছা নকৰোঁ, বাকী নজনাখিনিতো পিছৰ কথা। যিখিনি জনা, যিখিনি কৰিলে বেলেগৰ একো নহয়, আমাৰ লাভ হ'ব, সেইখিনিও আমি নামানো। সেইকাৰণে প্ৰথমতে আজি ইয়াত যিখন শুনে একাত্মভাৱে শুনক, আপোনালোকৰ জীৱন সলনি কৰি দিব পাৰে। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, বহুত শুনাৰ প্ৰয়োজন নাই। শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অকণমানো যদি শুনে। কিন্তু কেনেকৈ শুনিব? প্ৰথম প্ৰশ্নটো কেনেকৈ শুনিব? গীতাত অৰ্জুনক কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান হ'ব তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। যদি অশ্ৰদ্ধাই বহি থাকে লাভ নাই। স্কুলত যেতিয়া ছাত্ৰ ছাত্ৰী যেনিবা 100 জন, এটা শ্ৰেণীকোঠাত 100 জন ছাত্ৰ ছাত্ৰী, এটা বিষয়ৰ ওপৰত এজন শিক্ষকে লেকচাৰ দিছে। এবছৰ ধৰি এটা বিষয় পঢ়াই থাকে। এবছৰ এজন শিক্ষক, এটা শ্ৰেণীকোঠা, একেই ছাত্ৰ ছাত্ৰী, এটা বিষয়। এবছৰৰ মূৰত যেতিয়া পৰীক্ষা পাতে, তেতিয়া হাৰ্ডলি তাৰ 10% বা 15% 90%ৰ ওচৰত যাব পাৰে, 90 পাব পাৰে 100ৰ ভিতৰত। বাকী তাৰ ভিতৰত কিছুমান 60 পৰা 80 ভিতৰতে থাকে, আৰু কিছুমান 2-এজনে হয়তো ফেইল কৰে। কাৰণটো কি? কাৰণটো হৈছে শ্ৰদ্ধা। যিটো বিষয় পঢ়িবলৈ গৈছে সেই বিষয়টোৰ প্ৰতি তাৰ শ্ৰদ্ধা আছে নে নাই? যিজন শিক্ষকে পঢ়াইছে শিক্ষকজনৰ প্ৰতি শ্ৰদ্ধা আছে নে নাই? যিটো অনুষ্ঠানত পঢ়িবলৈ গৈছে সেই অনুষ্ঠানটোৰ প্ৰতি, বিদ্যালয়খনৰ প্ৰতি শ্ৰদ্ধা আছে নে নাই? শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া মাহাত্ম্য গম পাব। এতিয়া ভাগৱতত এনেকুৱা কি আছে বা মাহাত্ম্যৰ প্ৰয়োজন কি? আগতে সেইটোৱে বুজি লওক। এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে। গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা। ল'ৰা ছোৱালী দুটা সৰু। ল'ৰাটোৰ বয়স 7 বছৰমান হৈছে। 4টা টিকেট কাটিছে AC 2 টায়াৰ। AC 2 টায়াৰত যিবিলাকে যাত্ৰা কৰিছে তেওঁলোকে গম পাব, তলত 2টা বাৰ্থ থাকে দুফালে, ওপৰত 2টা আৰু ছাইড বাৰ্থ 2টা, 6টা থাকে টোটেল এটা কম্পাৰ্টমেণ্টত। তেওঁলোকে 4টা ছিট লৈছে, মানে এটা কম্পাৰ্টমেণ্টৰ এটা ছাইডৰ পুৰা 4টা ছিট লৈছে। এতিয়া আমাৰ এটা স্বভাৱ থাকে যে আমাৰ যদি টিকেট কনফাৰ্ম হয়, আমি ভাবোঁ যে আমাৰ ছিটত যাতে বেলেগ আহি নবহক, আমাক যাতে ডিষ্টাৰ্ব নকৰে। এইটো আমাৰ এটা স্বভাৱ। আগতেতো ৰুমাল দি থয় বাছত। এই পাব্লিক বাছবিলাক যেতিয়া চলিছিলে, তাত আগতে কোনোবাই গৈ ইফালে সিফালে ঘূৰি থাকে বাছ নোযোৱালৈকে, কিন্তু ছিটত ৰুমাল এখন দি থয়। তাৰমানে এইটো তেওঁৰ ছিট ৰিজাৰ্ভ হৈ গ'ল। এইটো আগতে আছিলে, এতিয়া এইবিলাক নাইকিয়া হ'ল, এতিয়া চব অনলাইন বুকিং হ'বলৈ ধৰিছে। 4টা টিকেট কাটিলে, কিন্তু এটা মনত সন্দেহ হৈছে যে ছিটকেইটাতো দীঘল দীঘল, 3জন মানুহটো আৰামত বহিব পাৰে। আকৌ ওপৰত 2টা আছে। তেওঁলোকে ভাবিছে টিকেটটো আমিহে বুক কৰিছোঁ, গতিকে ওপৰৰ কেইটাত বেগকেইটা, কাপোৰৰ বেগকেইটা পাতলকৈ মেলি দিছে, মানে অকুপাই কৰিছে। আৰু এফালে মাক বহিছে, এফালে বাপেক, ল'ৰা ছোৱালী দুটাক দীঘলকৈ শুৱাই দিছে বাৰ্থত। এটাই উদ্দেশ্য, যাতে আমাৰ ছিটত বেলেগ আহি বহিব নোৱাৰে। ট্ৰেইনখন চলিবলৈ ধৰাৰ প্ৰাক মুহূৰ্তত এজন ভদ্ৰলোক, তেওঁ হাতত এটা ব্ৰিফকেছ লৈ সেই কম্পাৰ্টমেণ্টত আহিল। আৰু আহি পেলাই দেখা পালে যে সৰু ল'ৰা এটা মাকৰ কোলাত মূৰ দি পেলাই শুই আছে। মানুহজন 2-3টা ষ্টেচনৰ সিফালে যাব, টিকেট কনফাৰ্ম হোৱা নাই। তেওঁ ল'ৰাটোক ক'লে যে উপায় অকণমান ভৰিকেইটা কচাই দিয়া, মই এইকণতে অকণ বহোঁ, মোৰ টিকেট কনফাৰ্ম হ'লে মই কৈছোঁ কৰি দিব, আৰু 3-4টা ষ্টেচন যাম, মই নামি যাম। ল'ৰাটোৱে একো ক'বলৈ পোৱাই নাই। মাক বাপেকে পিতেকক কৈছে, ভৰি মেল, ভৰি মেল। তাৰ মানে ইনডাইৰেক্টলি বুজাইছে যে তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, গতিকে ব্ৰিফকেছটো হাতত লৈ ৰেলিংডালত ধৰি থিয় হৈ আছে। ইতিমধ্যে ট্ৰেইন চলা আৰম্ভ কৰিছে। এই ল'ৰাটোৱে হাতত এটা চিপছৰ পেকেট 2টামান লৈ গৈছে। সৰু ল'ৰা, ট্ৰেইনত যাব, কিবা কিবি খাই যাব। কিন্তু মাক বাপেকে সৰুৰে পৰা এটা কথা শিকাইছে, শুই শুই খাব নাপায়। আমাৰ সমাজবিলাকত এই নাপায় বস্তুটো বহুত চলে। আপোনালোকে জানি আচৰিত হ'ব,
এটা ল'ৰা বা এজনী ছোৱালীক জন্মৰ পৰা 16 বছৰ বয়সলৈকে কোটি বাৰৰ ওপৰত নাপায় বা নোৱাৰ বা তই নকৰিবি নাযাবি এই নিগেটিভ শব্দবিলাক কয়, যাৰ কাৰণে সিহঁতৰ ছাবকনচিয়াছ মাইণ্ডত এই নোৱাৰো বস্তুটো সোমাই যায়। এনেকুৱা এখন তক্তা বুলিয়ে কয়, এনেকুৱা এখন তক্তা সৰু যদি ফ্ল'ৰত দি পেলাই আপুনি সৰু ল'ৰা বা মানুহ এজনক তাৰ ওপৰে যাবলৈ কয়, সিহঁতে হাঁহি হাঁহি গুচি যাব। ভৰি থবৰ কাৰণে যথেষ্ট ইমানখিনি তক্তা। এই তক্তাখন যদি 10 ফুট ওপৰলৈ উঠাই দিয়ে আৰু সেই ল'ৰাটো বা মানুহজনকে যদি কয় ইয়াৰ ওপৰে যা, তাৰ বহুতে নোৱাৰো বুলি ক'ব, মই নোৱাৰিম। কিয়? কাৰণ তাৰ ছাবকনচিয়াছ মাইণ্ডে কৈছে তই ওপৰলৈ উঠিলে পৰি যাবি, তই নোৱাৰ। তাৰমানে কিহৰ কাৰণে কৈছে? সৰুৰে পৰা এইটো সংস্কাৰ দিছে, তই এইফালে নাযাবি, তই তই সিফালে নাযাবি, তই পৰিবি, এইফালে যায়, এনেকুৱা কথা। নোৱাৰ, নকৰিবি, তোৰ দ্বাৰা নহ'ব, এই নিগেটিভ কথাবিলাক আমি ল'ৰা ছোৱালীক বহুত সোমাওঁ। এইটো বৰ তাত্ত্বিক কথা, যাৰ কাৰণে ডাঙৰ হৈ তেওঁলোকে ভাবে যে এইটো মোৰ দ্বাৰা নহ'ব, মই নোৱাৰিম। এইটো বহুত অন্ধবিশ্বাসো চলে। কিছুমান জেগাত আইসকলক ভাগৱতৰ আসনত বহিব নিদিয়ে, চাকি বন্তি জ্বলাব নাপায় বুলি কয় আইসকলে, আগলৈ আহিবলৈ নিদিয়ে, ছেপাৰেট কৰি ৰাখে। কিছুমান জেগাত নামঘৰৰ ভিতৰত সোমাবলৈ নিদিয়ে। আৰু গুৰুজনে কৈছে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। কাৰো বাধা নাই ইয়াত, চবেই পাৰে আহিব, কোনে কৈছে নোৱাৰে? আমি যদি বন্তি গছি জ্বলাব পাৰোঁ, আপোনালোকে কিয় নোৱাৰে? কোন সময়ত আমি অসুচিতাত আছোঁ, অপবিত্ৰ হৈ আছোঁ, এইটো চবেই জানে। এজন বাপে যদি গম পায় যে তেওঁলোকৰ পৰিয়ালত কোনোবা ঢুকালে, অশৌচত আছে, গতিকে সেই 10 বা 11 বা 12 দিন যাৰ যেনেকুৱা নিয়ম, তেতিয়া মই নামঘৰত সোমাব নোৱাৰোঁ। আইগৰাকীও জানে যে তেওঁ যেতিয়া মাহিলীক অসুবিধা হয় তেতিয়া তেওঁ কিমান দিনলৈকে পালন কৰিব লাগে, চবেই জানে। জনাৰ পাছত কি আপত্তি আছে? হোৱাৰ পাছত কিয় নোৱাৰে? এয়া অন্ধবিশ্বাস। আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে আমাৰ আগেদি কেতিয়াবা দেখা পাওঁ মেকুৰী যেতিয়া পাৰ হয়, বহুতে গাড়ীখন ৰখাই দিয়ে আৰু ৰখাই কিবা হাৱাতে পুৰঞ্চিন মাৰে আৰু থু থু থা থা এনেকুৱা কৰে। তথাপিও সাহস নকৰে গাড়ী চলাবলৈ। গ্লাছখন খুলি আমাক কয় আগবাঢ়ক। বোলো কি হ'ল? বোলে মেকুৰী এটা পাৰ হ'ল, কি হ'ব এতিয়া? নাই, আমাৰ যাত্ৰা ভংগ হৈ গ'ল। বুজি পাইছে নাই? বহুতে পিছফালৰ পৰা মাত দিলে যাত্ৰা ভংগ হয়, খালী বাল্টি দেখিলে যাত্ৰা ভংগ হয়। মেকুৰীটো পাৰ হ'লে যাত্ৰা ভংগ হয়। কীৰ্তনত কৈছে কুকুৰ শৃগাল গৰ্দভৰ আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ শিয়াল গাধ চবৰে শৰীৰত ভগৱান ৰামে বা কৃষ্ণ আত্মাৰূপে আছে। মেকুৰীটোৰ গাতনো কি দুৰ্ভগীয়া যে তাৰ গাত নাই? এয়া আমাৰ অন্ধবিশ্বাস। সেইবিলাক বস্তু নামানিব, যিবিলাক বস্তু কোনো লজিষ্টিক গ্ৰাউণ্ড নাই। যিবিলাকৰ আছে সেয়া মানক। প্ৰথমতে চালি জাৰি চাব এইটো কিহৰ কাৰণে নাপায় বুলি ক'লে। যদি তাক কিবা গ্ৰাউণ্ড আছে যে এইটো কাৰণে নাপায়, এইটো মানক। এই সৰু ল'ৰাটোক সৰুৰে পৰা মাক বাপেকে শিকাইছে শুই শুই খাব নাপায়, ইয়াৰ বিজ্ঞানজনিত কাৰণ আছে, ইয়াৰ লজিষ্টিক গ্ৰাউণ্ড আছে। আমাৰ যিডাল শ্বাস নলী, যেনি আমি উশাহ নিশাহ লওঁ, আৰু যিডাল খাদ্য নলী, যেনি আমি ভোজন কৰোঁ, এই দুডাল ইয়াত গৈ পেলাই এনেকৈ লগ লাগিছে। কেতিয়াবা আমি খৰধৰকৈ যেতিয়া কিবা খাওঁ, পানীয়ে খালে, কিবা খালে, অলপ লৰালৰি ধাপ ধুপ যদি কৰা হয়, যদি শ্বাস নলীলে অকণমান কিবা তাৰ গুচি গ'ল, তেতিয়া কি হয়? চৰচৰণি আহে, চৰচৰণি আহে। সেইকাৰণে কয় যে শুই শুই খাব নাপায়। এই কণমানি ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে, হাতত চিপছৰ পেকেটকেইটা এনেকৈ চায়, মাকৰ মুখলৈ চায়, দেউতাকৰ মুখলৈ চায়, এই মানুহজনলৈ চায়, সিও লৰচৰ নোহোৱা হ'ল। উপায় নাই। শেষত আৰু ভাবিলে কি কৰিম এতিয়া, শুই শুইয়ে খাওঁ। এই বুলি চিপছৰ পেকেটটো ফালি পেলাই খাবলৈ আৰম্ভ কৰিলে। দুটুকুৰামান খোৱাৰ পাছতে তাৰ শ্বাস নলীত টুকুৰা এটা লাগি গ'ল। লাগি যোৱাৰ কাৰণে তাৰ চৰচৰণি আহিবলৈ ধৰিলে, কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল এজমেটিক ট্ৰাবল, হাঁপানী বেমাৰ। যেতিয়াই চৰচৰণি আৰু কাহিবলৈ ধৰিলে, তাৰ শ্বাস নলী ফুলি গ'ল, চুৱেলিং আহিল, সি উশাহ ল'ব নোৱাৰা হৈছে। এয়াৰ কণ্ডিশ্যন ৰুমত এতিয়া সি ঘামি জামি অৱস্থা নাই, উশাহ ল'ব পৰা নাই। ট্ৰেইনখন দ্ৰুত গতিত গৈ আছে, মাক বাপেকৰ এতিয়া উপায় নাই, কি কৰিব? এই মানুহজনে চব ৰেলিংডালত ধৰি চব চাই আছে। শেষত লাহেকৈ ব্ৰিফকেছটো তলতে থ'লে,
আৰু খুলি পেলাই ষ্টেথিস্কোপডাল লগালে, ল'ৰাটোক চেকআপ কৰিলে, চেকআপ কৰি হাতত এটা বেজি দিলে। 10 মিনিটমানৰ পাছত ল'ৰাটো সুস্থ হৈছে, শ্বাস প্ৰশ্বাস নৰ্মেল হৈছে, উশাহ নিশাহ ল'ব পৰা হৈছে। এতিয়া মাক বাপেক দুইটাই পিতেকক কৈছেও পায় ভৰিটো কচা, আৰু মানুহজনক কৈছে আহক বহক। কিয়? 10 মিনিট আগলৈকে যিজন মানুহ বহে বুলি কৈছিল ভৰি মেল, সেই মাক বাপেকৰ দৃষ্টিকোণ সলনি হৈ গ'ল 10 মিনিটৰ ভিতৰত। আৰু পিতেকক কৈছে ভৰি কচা, মানুহজনক কৈছে আহক বহক। কাৰণ 10 মিনিট আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰতে তেওঁলোকে গম পালে এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু এই ডাক্তৰজনৰ পৰা বিপদৰ সময়ত মোৰ ল'ৰাটোৰ প্ৰাণ ৰক্ষা হ'ল, এই স্বাৰ্থটো আহি গ'ল। মানে মানুহজনৰ মাহাত্ম্যটো গম পালে, মহিমাটো গম পালে, যে এজন ডাক্তৰ, এইজনে বিপদৰ সময়ত মোৰ ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰিলে। গতিকে মানুহজনৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল। শ্ৰদ্ধা বঢ়াৰ কাৰণে তেওঁলোকৰ ৰিজাৰ্ভ চিটত তেওঁক বহিবলৈ আসন দিলে। ঠিক তেনেকৈ অজস্ৰ গ্ৰন্থ আছে, তাৰ ভিতৰত ভাগৱত এনেকুৱা এখন গ্ৰন্থ, ইয়াৰ ইমান মহিমা, যিটো বস্তু জনাৰ কাৰণে প্ৰায় মানুহে ভাগৱতক নিজৰ হৃদয়ত স্থান দিছে, আৰু তাৰ কাৰণে ভাগৱতৰ ইমান বহুল প্ৰচাৰ হৈছে। কি আছে ভাগৱতত? 18খন পুৰাণৰ আপোনালোকে নাম শুনিছে। আটাইতকৈ ডাঙৰ যিখন পুৰাণ, 81,100টা শ্লোক আছে, স্কন্ধ পুৰাণ, আটাইতকৈ ডাঙৰ। তাৰ দ্বিতীয়খন ডাঙৰ পুৰাণেই হৈছে পদ্ম পুৰাণ, নামটো শুনিছে নিশ্চয়। 55,000 শ্লোক আছে তাত। ভাগৱতত 18,000 শ্লোক, 3খন ভাগৱত মিলালে 54,000, তাতকৈ 1000 বেছি, 55,000 শ্লোকৰ পদ্ম পুৰাণ। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটোৰ নাম হৈছে উত্তৰ খণ্ড। তাত 6টা অধ্যায়ত ব্যাসদেৱে ভাগৱতৰ মাহাত্ম্য বুলি সুন্দৰভাৱে বৰ্ণনা কৰিছে। তাত তেওঁ লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তু আগমন হয়। শ্ৰোতাৰ হৃদয়ত আহি 3টা বস্তুৱে ঠাই লয়, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে আপোনালোকৰ হৃদয়ত এই 3টা তত্ত্বই স্থান ল'লে। এক হৈছে ভক্তি, 2 নম্বৰ হৈছে জ্ঞান, তৃতীয়টো হৈছে বৈৰাগ্য, ভোগবাদৰ প্ৰতি বিৰক্তি। ইয়াত থকালৈকে ব্যাসদেৱৰ গেৰেণ্টি আছে। ইয়াৰ পৰা বাটচৰা পাৰ হৈ ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, যিখন ঘৰত সদায় ভাগৱতৰ পাঠ হয়, অকণমানে হওক, যদি সদায় আপোনালোকে ভাগৱতৰ লগত সম্পৰ্ক ৰাখে, আপোনালোকৰ ঘৰবিলাক তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি কৈছে। আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। বেলেগে আৰু তীৰ্থ ভ্ৰমণ কৰাৰ কোনো প্ৰয়োজনেই নাই। আপোনালোকৰ ঘৰখন আপোনালোকে তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব পাৰে, যদি পুৱা গধূলি এটলিষ্ট ভগৱানৰ নাম বা লীলা সম্বলিত ভাগৱত হওক, কীৰ্তন হওক, দশম হওক, ঘোষা হওক, ৰত্নাৱলী হওক, যদি আপোনালোকে নিয়মিতভাৱে পাঠ কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰবিলাক তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। ব্যাসদেৱে ইয়ালৈকো কৈছে, অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ শুক শাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসিম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 30 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, যদি কোনোবাই 1000টা অশ্বমেধ যজ্ঞ কৰে আৰু 100টা যদি বাজপেয় যজ্ঞ কৰে, আৰু আনফালে আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে যদি ভাগৱতৰ অনুষ্ঠান কৰে, কোনটোৱে বেছি ফল পাব? ব্যাসদেৱে লিখিছে, ভাগৱত অনুষ্ঠান কৰি যিটো ফল পাব, সেৱকীয়ে বা শ্ৰোতাই 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি ভাগৱতৰ ফলৰ 16 ভাগৰ এভাগ পাব। 16 ভাগৰ এভাগ। আৰু কি আছে ভাগৱতৰ মাহাত্ম্য?
আমি হৈছোঁ সনাতন ধৰ্মৰ মানুহ আচলতে, যদিও আমাক হিন্দু হিন্দু বুলি কয়। হিন্দুটো পাৰ্চিয়ানবিলাকে সিন্ধু নদীৰ পাৰত যিমান মানুহে বাস কৰিছিল সকলোকে তেওঁলোকে হিন্দু উচ্চাৰণ কৰিব নোৱাৰে, হিন্দু হিন্দু কৈছিল। আৰু তাৰ পাছত আমি নিজকে হিন্দু বুলি কোৱা হ'লোঁ। আচলতে সনাতন সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদক কোনেও নাকচ কৰিব নোৱাৰে। কোনোবাই যদি কৈছে বেদ নেমানো, এইটো ভুল। সনাতন ধৰ্মৰ মূল ভেটিটোৱে হৈছে বেদ। বেদ কোনেও লিখা নাই, সৃষ্টি কৰা নাই কোনো। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। বেদস্তুতি কীৰ্তনত গুৰুজনাই লিখিছে। ভগৱানৰ নিশ্বাসত বাজ হৈছিলে জ্ঞান। প্ৰথমতে শ্ৰৱণৰ দ্বাৰা আহি আছিল, সেইকাৰণে বেদৰ আন এটা নাম হৈছে শ্ৰুতি। বেদক 4টা ভাগলৈ ভাগ কৰিলে। ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1, 4, 20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ 4খন বেদলৈ ৰূপান্তৰিত কৰিছে, বিস্তাৰ কৰিছে ব্যাসদেৱে। বেদৰ বিস্তাৰ কৰাৰ কাৰণেই কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণৰ নাম হৈছে বেদব্যাস। বেদৰ বিস্তাৰ কৰিছে কাৰণে বেদব্যাস। তেওঁৰ আচল নামটো হৈছে কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণ। যদিও 4খন বেদ আছে, মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি কৈছে। সেইকাৰণে ভাগৱতক পঞ্চম বেদ বুলি কোৱা হয়। বেদৰ আকৌ 4টা ভাগ আছে। প্ৰথম অংশটোক সংহিতা বুলি কয়, য'ত মন্ত্ৰবিলাক থাকে। যিসকলে বেদ অধ্যয়ন কৰিছে গম পাব। তাৰ ছেকেণ্ড পাৰ্টটো হৈছে ব্ৰাহ্মণ্য। ব্ৰাহ্মণ্যকত বিধিবিলাক আছে, নিয়মবিলাক। তাৰ পিছৰ অংশটো হৈছে আৰণ্যক। একেবাৰে শেষৰ পাৰ্টটোক বেদান্ত বুলি কয়। বেদৰ অন্তত যিবিলাক আছে, যাক আমি উপনিষদ বুলি কওঁ। বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰে তেতিয়া উপনিষদ অধ্যয়ন কৰিব লাগিব। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত তাই এইটো শ্লোকৰ অনুবাদো ঘোষাত মহাপুৰুষ মাধৱদেৱে কৰিছে 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। সমস্ত উপনিষদৰ সাৰ বুলি কৈছে, বেদান্তৰ সাৰ। আৰু আমাৰ 2খন মহাকাব্য আছে, ৰামায়ণ মহাভাৰত। মহাভাৰতৰ ভিতৰত 18টা পৰ্বৰ এটা পৰ্বৰ নাম হৈছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় 700 শ্লোক। ইয়াক সুকীয়াকে উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি গীতা বুলি জানো। এইটো মহাভাৰতৰ ভিতৰৰ বস্তু। এতিয়া যদি ভাগৱত অধ্যয়ন কৰে, ইয়াত মহাভাৰতৰ কথাও পাব, ৰামায়ণৰ কথাও পাব, গীতাৰ কথাও পাব, সমস্ত উপনিষদৰ সাৰ চব পাব ইয়াত। বেদ বেদান্তৰ কথা পাব। সেইকাৰণে ভাগৱতৰ বিশেষ এক মাহাত্ম্য আছে। যিসকলে এইবিলাক গম পাইছে তেওঁলোকে ভাগৱত শ্ৰৱণ কৰিবলৈ উৎসুক হৈ পৰিছে, জানিব বিচাৰিছে কি আছে।